বৃহস্পতিবাৰৰ পৰা যোৰহাটত আৰম্ভ হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন। যোৰহাটৰ মোহবন্ধাৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া শংকৰ সংঘৰ বাৰ্ষিক অধিৱেশনৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। শংকৰ সংঘৰ অধিৱেশনক লৈ যোৰহাটৰ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত এতিয়া উদুলি মুদুলি পৰিৱেশ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া ভকত বৈষ্ণৱক আদৰাৰ বাবে সেৱক সেৱিকা আৰু কেন্দ্ৰীয় সেৱা বাহিনীৰ বিষয়ববীয়াসকলো ইতিমধ্যে সাজু হৈ উঠিছে। মুঠৰপত বৃহস্পতিবাৰৰ পৰা যোৰহাটৰ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিব। আমাৰ দেশৰ ভৱিষ্যত ধৰণীস্বৰ হ'ব, জাতিৰ ধৰণী হ'ব আৰু এওঁলোকৰ উৎসাহ উদ্দীপনাই আমাক নিশ্চয়কৈ অনুপ্ৰাণিত কৰিছে আৰু আমাৰ জীৱনবিলাক আশাৰ সঞ্চাৰ কৰিছে। আমাৰ জাতীয় জীৱন নিশ্চয়কৈ বহুত আগবাঢ়ি থাকিব আৰু এওঁলোকৰ হাতত সুৰক্ষিত হ'ব বুলি আমাৰ বিশ্বাস। যিটো আধ্যাত্মিক আৰু নৈতিক শিক্ষাৰে শিক্ষিত হৈছে, এওঁলোকে চৰিত্ৰৱান হৈছে, সৎ চৰিত্ৰ তেওঁলোকে গঠন কৰি লৈ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি গৈ সকলোবিলাক অৰ্হতা লৈ তেওঁলোকে আমাৰ জাতিৰ নিৰ্মাণত নিশ্চয়কৈ একোটা বিশেষ অৰিহণা যোগাব পাৰিব বুলি আমাৰ বিশ্বাস। গুৰুজনাৰ আদৰ্শ আৰ্হিৰে তেওঁলোকে নিজৰ জীৱন ধন্য কৰিব আৰু আমাৰ জাতীয় জীৱনো ধন্য কৰিব, এই আমাৰ বিশ্বাস আৰু আস্থা। আৰু এই মুহূৰ্তমান পিছতে লোকাৰণ্য পৰিৱেশ বিৰাজ কৰিব, মাজত অলপ কিছুমান বাকী। আমাৰ এই যে অধিৱেশনবিলাক হয়, ইয়াত এটা আমাৰ অসমীয়া মহাজাতিৰ এটা স্বৰূপ গোটেই বিশ্বৰ বুকুত বিয়পি পৰে। যিটো সমন্বয়ৰ বাণী, গুৰুজনাৰ সমন্বয়ৰ বাণী, এইবিলাক বিয়পি পৰে। গতিকে এটা জাতি আগবাঢ়িয়ে থাকিব আৰু